নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ আৰু সকলোৱে তোমালোকে চাই আছা JNV গাইড ইউটিউব চেনেল। তো নৱোদয় বাছনি পৰীক্ষা 2024 ইতিমধ্যে শেষ হ'ল। এতিয়া 2025 আহি আছে। কেতিয়া হ'ব, কোন দিনা হ'ব, কোন তাৰিখে হ'ব, গোটেইখিনি কথা পাতিম 2025ৰ নৱোদয় বাছনি পৰীক্ষাৰ বিষয়ে। তো নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিলে ভাল হ'ব। আৰু আগন্তুক দিনলৈ 2025ৰ কাৰণে মই বহুতখিনি ভিডিঅ' দিম আৰু আমাৰ অনলাইন ক্লাছো আৰম্ভ হ'ব গৈ আছে অহা এপ্ৰিলৰ পৰা। তো সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক এটা দবাই দিলে ভাল হ'ব। তেতিয়া পোনপ্ৰথমতে আমি এটা কথাত আহোঁ যে ৰিজাল্টটো কেতিয়া দিব 2024ৰ কাৰণে। 2024ৰ ৰিজাল্টটো ক'ব গ'লে অহা মাৰ্চৰ 10 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আহি যাব। আৰু ৰিজাল্ট যেতিয়া আহিব মোৰ চেনেলত সকলোৱে গম পাই যাব। আৰু বাকী বেলেগ ইউটিউব চেনেলবিলাকত আজি দিব সদায় তেনেকৈ থাকে, সেইবিলাক চাব নালাগে, মোৰ চেনেলত তোমালোকে গম পাই যাবা। এতিয়া আমি মেইন কথাটোত আহোঁ যে নৱোদয় 2025ৰ পৰীক্ষাটোৰ কেতিয়া হ'ব, ফৰ্ম ফিল আপ কেতিয়া হ'ব, কি হ'ব। এতিয়া ফৰ্ম ফিল আপৰ যদি কথা কওঁ, এই 2024ৰ ৰিজাল্টটো দিয়াৰ পিছত আমাৰ ফৰ্ম ফিল আপটো আহিব। তো ফৰ্ম ফিল আপটো ক'ব গ'লে অহা মে' জুন, মই ভাবিছোঁ মে' জুন জুলাই সেই মাহকেইটাত আহিব, নহ'লে বা জুন জুলাই আগষ্ট সেই 3 মাহৰ ভিতৰত আহিব। যে ফৰ্ম ফিল আপটো আহিব মোৰ চেনেলটোতে গম পাই যাব সকলোৱে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে লগালগ গম পাই যাব। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে কোন ষ্টুডেণ্টে পৰীক্ষাটো দিব পাৰিব 2025ৰ। এই বছৰ মানে 2024ত যিসকল ষ্টুডেণ্টে ক্লাছ 5 পাইছে মানে 4ৰ পৰা 5 পাইছে, এইটো 4 এইটো 5, 4ৰ পৰা 5 পাইছে, 5ৰ পৰা 6 পাইছে নহয় আকৌ, 4ৰ পৰা 5 পাইছে। এতিয়া বছৰিকা পৰীক্ষা দি পেলাই এপ্ৰিলত যিসকল ষ্টুডেণ্টে ক্লাছ 5লৈ যাব, ক্লাছ 5লৈ যোৱা ষ্টুডেণ্টসকলেহে ফৰ্ম ফিল আপটো কৰিব পাৰিব আৰু নৱোদয় বাছনি পৰীক্ষাত বহিব পাৰিব। যদি আছে কোনোবা ভাবিব পাৰে এইবাৰ ক্লাছ 4 পাইছে, মই এনেই অভ্যাসৰ কাৰণে এটা প্ৰেক্টিছৰ কাৰণে পৰীক্ষাটো দি দিওঁ, নকৰিব। এনেই প্ৰেক্টিছৰ কাৰণে পৰীক্ষা নিদিব, লাগিলে আমাৰ ক্লাছত যোগদান কৰক বা আমাৰ মক টেষ্টসমূহ দিয়ক, নৱোদয় মেইন পৰীক্ষাৰ নিচিনাকৈ আমাৰ মক টেষ্ট পাতা যায়, খালি সেই ভুলটো নকৰিব। এনেই ফৰ্ম ফিল আপটো কৰি দিওঁ, প্ৰেক্টিছৰ কাৰণে কৰোঁ, নকৰিব। আজিকালি এবাৰ আপোনালোকে ফৰ্ম ফিল আপ কৰক, লাগিলে ক্লাছ 1তে কৰক, লাগিলে ক্লাছ 2তে 3তে কৰক, ফৰ্ম ফিল আপ কৰা হোৱাৰ পিছত ছেকেণ্ড টাইম ফৰ্ম ফিল আপ কৰিবই নিদিয়ে। তো সেইকাৰণে সেই ভুলটো নকৰিব। যিসকল ষ্টুডেণ্টে এই বছৰ 2024ত ক্লাছ 5ত পঢ়ি আছে, মানে ক্লাছ 5 পাইছে, এতিয়া পাব আৰু এপ্ৰিল মাহত, সেই ষ্টুডেণ্টখিনিহে জুন জুলাই যেতিয়া ফৰ্ম ফিল আপটো আহিব তেতিয়া ফৰ্ম ফিল আপ কৰি পেলাই নৱোদয় পৰীক্ষাটো দিব পাৰিব। আৰু নৱোদয় পৰীক্ষা কেতিয়া হ'ব? নৱোদয় পৰীক্ষা হ'ব জানুৱাৰীত, ডেটটো দিয়া নাই, যেতিয়া ফৰ্ম ফিল আপটো আহে তেতিয়া গম পাই যাব সকলোৱে। জানুৱাৰীত ফৰ্ম ফিল আপ পৰীক্ষাটো হ'ব, নৱোদয় বাছনি পৰীক্ষা 2025। ঠিক আছে, 2025ৰ কাৰণে জানুৱাৰীত পৰীক্ষা হ'ব, ফৰ্ম ফিল আপ হ'ব এই মে' জুন বা জুন জুলাই এনেকুৱা মাহত। ক্লাছ 5ত যিসকল ষ্টুডেণ্টে পঢ়িব ষ্টুডেণ্টখিনিয়ে পাব, ফৰ্ম ফিল আপ কৰিব, পৰীক্ষা দিব পাব। আৰু বয়সটো এটা ধৰি দিব, বয়সটো মোৰ হিচাপত এতিয়া মই কৈছোঁ যেতিয়া ফৰ্ম ফিল আপটো আহে তেতিয়াতো 100% আপোনালোকে মানে মেইন বস্তুটো গম পাই যাব। এটা মই অনুমানিক হিচাপে কৈছোঁ 1 মে' 2013, শুনি লওক আকৌ এবাৰ, 1 মে' 2013ৰ পৰা এইফালে 31 জানুৱাৰী 2015লৈকে দিব। এটা মই অনুমানিক হিচাপে ধৰি দিছোঁ, যোৱা বছৰটো চাই পেলাই 1 মে' 2013ৰ পৰা 31 আগষ্ট বা 31 জুলাই 2015। মই দুটা কৈছোঁ, 31 আগষ্ট হ'ব পাৰে, 31 জুলাই হ'ব পাৰে, 2015লৈকে থাকিব সেইটো বয়স। এতিয়া কাৰোবাৰ যদি 30 এপ্ৰিল 2013 হয়, সেই ষ্টুডেণ্টজনেও ফৰ্ম ফিল আপ কৰিব নোৱাৰে কিন্তু। তো আপোনালোকে সেই বয়সৰ ভিতৰত, এই বয়সৰ সীমাৰ ভিতৰত হ'ব লাগিব ষ্টুডেণ্টজন, আৰু ক্লাছ মেইন বস্তুটো ক্লাছ 5ত পঢ়ি থাকিব লাগিব সেইটো। আৰু আমাৰ অনলাইন ক্লাছসমূহ অহা এপ্ৰিল মাহৰ পৰা আমি ভাবি আছোঁ আৰম্ভ কৰিম বুলি। তো যিসকল উৎসুক ছাত্ৰ ছাত্ৰী আছে, যিসকল উৎসুক অভিভাৱক আছে, মোৰ লগত যোগাযোগ কৰিব পাৰে, ইয়াতে ফোন নম্বৰটো দিয়া আছে। কেতিয়াবা মই ফোন উঠাব নোৱাৰিবও পাৰোঁ, মই ক্লাছত থাকোঁ বা মোৰ আৰু বেলেগ আমাৰ ক্লাছ চলি থাকে। তো সেইকাৰণে বেয়া নাপাব, মই আগতীয়াকৈ কৈ দিছোঁ, আগতীয়াকৈ মই সকলোৰ পৰা ক্ষমা খুজিছোঁ যে বেয়া নাপাব মই কেতিয়াবা ফোন উঠাব নোৱাৰিলোঁ। আপোনালোকৰ ফোন নাম্বাৰটো মোৰ ছেভ কৰি থৈ দিব, মই পিছতকৈ আকৌ ফোন কৰিম আপোনালোকক, বা মোক হোৱাটছএপত মেছেজ এটা দি থৈ দিব যে ছাৰ এনেকৈ ক্লাছৰ বিষয়টো মই জানিব বিচাৰোঁ সেইটো বস্তু। আৰু আমাৰ ক্লাছৰ পৰা কপিল ছাৰেও ফোন কৰিব আপোনালোকক,
বহুতে এনেকুৱা দেখাওঁ যে যোৱা বছৰ সেই সমস্যাত দেখিছোঁ আমি ফোন কৰোঁ যে এনেকৈ আপুনি নৱোদয় ক্লাছৰ কাৰণে ফোন কৰিছিলে ফোন কৰাটো নাই কোনে কৰিছিলে গম নাপাওঁ মই এই তেনেকুৱাও বহুত ষ্টুডেণ্ট দেখা যায় তাৰপিছত তেনেকৈ বহুত ষ্টুডেণ্টে পিছতকৈ ছাৰ আপোনাক মই তেতিয়া ফোন কৰিছিলোঁ মই আকৌ পাহৰি থাকিলোঁ ধেৰ এনেকুৱাকৈ সমস্যা আৰু তো যাতে আপোনালোকে সেই বস্তুটো সমস্যাটো নহয় সেইকাৰণে মই আগতীয়াকৈ কৰিছোঁ মোক ফোন কৰিলে মই যিমানবাৰ উঠাব চেষ্টা কৰিম কেতিয়াবা উঠাব নোৱাৰিলে মই দ্বিতীয়বাৰ আকৌ ফোন কৰিম মোৰ নাম্বাৰটো ছেভ কৰি থৈ দিব আৰু আমাৰ ক্লাছৰ পৰা কপিল ছাৰেও আপোনালোকক ফোন কৰিব কেতিয়াবা মই ফোন কৰিব নোৱাৰিলোঁ তো আপোনালোকে সেইটো ফোনটো উঠাই পেলাই কথা পাতি ল'ব আৰু বাকী আমাৰ ক্লাছসমূহ এপ্ৰিলৰ পৰা জানুৱাৰীলৈকে হ'ব কাৰণ জানুৱাৰী পৰীক্ষা আছেতো এপ্ৰিল মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী টোটেল 10 মাহত আমি ষ্টুডেণ্টক একদম 0ৰ পৰা 100লৈকে ৰেডি কৰিম 0ৰ পৰা 100লৈকে প্ৰস্তুতি কৰোৱা যাব ষ্টুডেণ্টক তো আপোনালোকে যদি সঁচাকৈ নৱোদয়ত ষ্টুডেণ্টে পঢ়িব বিচাৰে সঁচাকৈ নৱোদয়ত ছিটটো ল'ব বিচাৰে সোনকালে ক্লাছত আহিলে ভাল হয় মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ যে সোনকালে ক্লাছত আহিলে কি হয় সৰু সৰু বস্তুবিলাক আমি শিকাব পাৰোঁ ষ্টুডেণ্টক এতিয়া আপোনালোকে যদি 2 মাহৰ কাৰণেও আমাক ক্লাছ দিয়ে ডিচেম্বৰ নৱেম্বৰ ডিচেম্বৰ যদি ক্লাছ দিয়ে আমি এই গোটেই বস্তুখিনি আমি 2 মাহত শেষ কৰিম আমি কোৰ্ছ কমপ্লিট নকৰাকৈ কোৰ্ছ শেষ নকৰাকৈ ষ্টুডেণ্টক নিদিওঁ সেই 2 মাহতো আমি শিকাই দিয়া যাব খালি সেই 2 মাহত অলপ স্পীডত যাব লাগিব আমি লাহে লাহে গ'লে নহ'ব আমি যদি এই 10 মাহত আমি 20টা যদি প্ৰশ্ন দেখাওঁ তাত 5টা প্ৰশ্ন দেখাম 2 মাহত কাৰণ আমাৰ সময় নাই সেই কথাটো মনত ৰাখিব সেইকাৰণে এতিয়াৰ পৰা যদি আপোনালোকে আহে এতিয়াৰ পৰা যদি ক্লাছটো কৰে ষ্টুডেণ্টজনে সৰু সৰু বস্তুবিলাক একদম ক্লিয়াৰ হৈ যাবগৈ আৰু ষ্টুডেণ্টজনে ছিট পোৱাত বহুতখিনি সুবিধা হয় প্লাছ আৰু এটা কথা প্লাছ আজিৰ পৰা 5 বছৰ পিছলৈকো ষ্টুডেণ্টৰ সেই বস্তুখিনি লাগি থাকে যেতিয়া সেই বস্তুখিনি চব ক্লিয়াৰ হৈ যাবগৈ একো খুঁটি নাতি নাথাকে আৰু একো সমস্যা নাথাকে যাতে তাত চব বস্তু আমি ঠিক কৰা যাব ঠিক আছে আৰু বাকী আমাৰ ক্লাছৰ ফিজৰ বিষয়ে যদি আপোনালোকে পাতিব হয় ফিজটো আমি যিমান পাৰোঁ মাহেকে মানে 1000 তলতে আমি ৰাখিব চেষ্টা কৰিম এটা 10 মাহৰ কাৰণে যদি হয় আপোনালোকে নিজে চাই লওক 1000 তলতে আমি ৰাখিব চেষ্টা কৰিম 800-900 সেইটো ৰেঞ্জত থাকিব খালি আমি মাহেকে ফিজটো লোৱা নাযায় যোৱাবাৰ এটা ভুল হ'ল আমাৰ মাহেকে ফিজটো লৈ পেলাই বহুত সমস্যাৰ সন্মুখীন হৈছোঁ তো সেইকাৰণে আমি সেই সমস্যাটো যাতে এইবাৰ নকৰোঁ বা এইবাৰ নহয় আমাৰ তো সেইকাৰণে আমি মাহেকীয়া ছিষ্টেমটো আমি উঠাই দিয়া গৈছে মাহেকীয়া ফিজ ল'ব নোৱাৰিম আমি চাওঁ যিমানখিনি পাৰোঁ আমি অভিভাৱকৰ সুবিধা হিচাপতে আমি কাম কৰোঁ অভিভাৱকৰ সুবিধা হিচাপতে আমি চলোঁ তো যোৱাবাৰ সকলো সুবিধা হিচাপতে আমি কৰিছিলোঁ মাহেকীয়া ছিষ্টেম খালি আমাৰে বহুত লছ হ'ল বা আমাৰে বহুত প্ৰব্লেম হ'ল সেইকাৰণে আমি সেই ছিষ্টেমটো এইবাৰ নকৰোঁ মাহেকীয়া যিটো আছে আমি যিমানখিনি পাৰোঁ সকলো সুবিধা হিচাপত আমি কম আৰু সেইখিনি বস্তু আপোনালোকক মোক কণ্টেক্ট কৰিলে জনাই দিম খালি ফিজটো মাহেকে যদি আপোনালোকে ভাঙে 10 মাহৰ কাৰণে 800-900 সেইটো হিচাপতে থাকিব আপোনাৰ আমি ফিক্স কৰা নাই এতিয়া মই এটা অনুমানিক হিচাপে কৈ দিছোঁ ফিজৰ কথাটো আৰু বাকী কোনোবাই যদি ভাবে আমি জুলাইৰ পৰা দিম পাৰিব আপোনালোকে ক্লাছ কৰিব খালি এই নৱেম্বৰ ডিচেম্বৰলৈ ৰৈ নাথাকিব যদি নৱোদয় সঁচাকৈ দিব বিচাৰে যদি আমাৰ লগত ক্লাছটো সঁচাকৈ দিব বিচাৰে তেতিয়াহ'লে অলপমান আপোনালোকে সোনকালে আহক সোনকালে আহিলে ভাল হয় আপোনাৰ ষ্টুডেণ্টৰ কাৰণেও ভাল হয় আমাৰ কাৰণেও ভাল হয় বেছিকৈ শিকিব পাৰিব ষ্টুডেণ্টে বেছিকৈ মক টেষ্ট দিব পাৰিব বেছিকৈ টেষ্ট দিব পাৰিব বেছিকৈ বস্তুখিনি পঢ়িব পাৰিব আপোনালোকে জুলাই এপ্ৰিলটো আমাৰ হ'ব আগষ্ট জুনতো নতুন বেটছ আহিব জুলাইতো নতুন বেটছ আহিব এপ্ৰিলতো নতুন বেটছ আহিব তো আগষ্টতো আহিব নতুন বেটছ সোনকালে আপোনালোকে আহিলে আপোনালোকৰ সুবিধা তো এতিয়া মই কথা এইখিনি আছিলে মোৰ ফালৰ পৰা আৰু কোনোবা যদি আপোনালোকৰ ঘৰৰ ওচৰত আছে ষ্টুডেণ্ট তো আপোনালোকে অলপমান জনাই দিব আমাৰো সুবিধা হয় আৰু বাকী এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম আৰু বহুতখিনি কথা জনাব আছে নৱোদয় বাছনি পৰীক্ষা 2025ৰ বাবে মই এতিয়াও মুখত 24 আহি আছে বাৰু এইফালে তো এতিয়া আৰু বাকী আমাৰ যি বহুতখিনি ভিডিঅ' আছে আপোনালোকে এইকেইদিন দেখাই থাকিব পাৰে ষ্টুডেণ্টক মোৰ ইউটিউব চেনেলটোৰ তলত ঢেৰ ভিডিঅ' আছে OMRC মানসিক দক্ষতা অসমীয়া অংক এইফালে ইংলিছ আমাক গোটেইখিনি বস্তু দি থৈ দিয়া আছে আৰু কিছুমান ক্লাছৰ বস্তু আমি দি থৈ দিয়া আছে আৰু এটা কথা কৈ দিছোঁ আমাৰ ক্লাছসমূহ মানে ইংলিছ মিডিয়ামৰ কাৰণে বেলেগ অসমীয়া মিডিয়ামৰ কাৰণে বেলেগ দুটা মিডিয়াম কেতিয়াও মানে আমাৰ একেলগ কৰি নিদিওঁ আমাৰ দুটা মিডিয়াম একদম বেলেগ ইংলিছৰ বেলেগ অসমীয়া বেলেগ দুটা মিডিয়াম একেই কৰি দিলে বহুত সমস্যাৰ সন্মুখীন হয় ষ্টুডেণ্টে তো সকলোৰে সুবিধা অনুসৰি আমি দুটা মিডিয়াম বেলেগকৈ ৰাখা যায় তো এইখিনি আছিল মোৰ ফালৰ পৰা তো ধন্যবাদ সকলোকে এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম